আজি মহৰীচুক জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱৰ কিছু দৃশ্য দেখাব বিচাৰিছোঁ। আজি অৱশ্যে বতৰ বেয়া হোৱাৰ কাৰণে বাৰাণ্ডাতে সকলো কাম কৰিব লগা হৈছে। প্ৰাতঃসভাও বাৰাণ্ডাতে কৰিব লগা হ'ল। মহৰীচুক জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰদান সূচক দেৱক অৱমাননা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক জনাইছে। ইয়াৰ পাছতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিক সম্বৰ্ধনা জনাইছে। ধন্যবাদ। ইয়াৰ পাছত আমি সম্বৰ্ধনা জনাইছে। ইয়াৰ পিছতেই প্ৰাতঃসভাৰ কাৰ্যসূচী আৰম্ভ হ'ব। স্বচ্ছতা নিৰীক্ষণ কাৰ্যসূচী আমাৰ বিদ্যালয়ত এইবাৰ প্ৰথম গুণোৎসৱ উদযাপন কৰা হ'ল। আজি বতৰ বেয়া হোৱাৰ কাৰণে বাৰাণ্ডাতেই প্ৰাতঃসভা কৰা দৃশ্য। এনেকৈ কৰিব দেখুৱাব। এতিয়া মহানগৰ বাণী আগবঢ়াব শ্ৰীমতী হেমলতা দলে। নমস্কাৰ, মই আজি মহানগৰ বাণী কম। ভুলৰ বাবে আনক ক্ষমা কৰি দিবা, কিন্তু নিজক কোনোদিনে ক্ষমা কৰি নিদিবা। এই কথাষাৰ কৈছিল চাইৰাছ। এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন মানুহক হত্যা কৰা একেই কথা। এই কথাষাৰ কৈছিল মিল্টন। আনক পৰাভূত কৰাতকৈ নিজক পৰাভূত কৰা কঠিন। এই কথাষাৰ কৈছিল মহাত্মা গান্ধী। ধন্যবাদ। এতিয়া সাঁতোৰ আগবঢ়াব শ্ৰীমতী ভৰি দলে। নমস্কাৰ, মই সাজি হাতৰ সুধি শাৰী গড়লৈ যাম, দুই হাতেৰে কাম বিধাতাই বোলে মই পাছে পাছে যাম। ভাগ্য ই সম্পৰ্ক দান দিলেই বাঢ়ি যায়, কেতিয়াও কমি নাযায়। বিদ্যাম পিটিকিলেই ভাঙে, আপলিলেও নাভাঙে। ধন্যবাদ। এতিয়া কুইজ আগবঢ়াব শ্ৰী জয়দীপ দলে। নমস্কাৰ, মই আজি কৈছিলো মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ কোনে আৱিষ্কাৰ কৰিছে? উত্তৰ ছাৰ আইজাক নিউটন। পঁইতাচোৰাত কোন দেশত খাদ্য হিচাপে ব্যৱহাৰ কৰে? উত্তৰ চীন দেশত। মানুহৰ মগজুত কিমান স্নায়ু থাকে? উত্তৰ প্ৰায় ৭,০০০। ধন্যবাদ। এতিয়া বাতৰি সৈনিক আগবঢ়াব শ্ৰীমতী ৰীমা পাত্ৰ। নমস্কাৰ, দৈনিক জনবীৰ বাতৰি শিৰোনাম। আজিৰ পৰা ৰেঙনি সাধাৰণ সাঁচোৰ জলপথাৰ চিয়াম্বাৰৰ ফৈলে সুস্থ কেইবাহাজাৰ লোকৰ সমাগম। অনিৰ্দিষ্টকাললৈ জনবিদ্ৰোহ কৰ্মবিৰতি। এপ্ৰিল প্ৰতিনিধি সন্মিলনৰ সামৰণি। কংগ্ৰেছ দুটা এতিয়া বিউটিৰ বক্তব্য আগবঢ়াব শ্ৰীমতী বিউটি তাই। নমস্কাৰ, আজি 2025 বৰ্ষৰ 6 ফেব্ৰুৱাৰী। অসমীয়া লেখেৰে মাঘ মাহৰ 23 তাৰিখ বৃহস্পতিবাৰ। 1946 হওক 674 সংকৰাব্দ 1432 বস্কৰাব্দ। উল্লেখনীয় ঘটনাৱলী।
1931 চনৰ আজিৰ তাৰিখতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ জন্ম হৈছিল। 1964 চনৰ আজিৰ তাৰিখতে ৰাজকুমাৰী তামৃত কৌৰৰ মৃত্যু হৈছিল। 1946 চনৰ আজিৰ তাৰিখতে ভাৰতীয় বিজ্ঞানী উপেন্দ্ৰনাথ ব্ৰহ্মচাৰীৰ মৃত্যু হৈছিল। এতিয়া শপতবাক্য আগবঢ়াব শ্ৰী দীপশ্ৰী কাকতি। প্লিজ সাবধান। এইখন আমাৰ বিদ্যালয়, বিদ্যালয়খন আমাৰ আপোন। আমি সদায় বিদ্যালয়লৈ আহিম, বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম, বন্ধু বান্ধৱীৰ লগত মিলা প্ৰীত হৈ থাকিম। In the train,